Hello everyone, আজি এনেকৈ মাছ পাতত দিয়া ৰেচিপি এটা লৈ আহিছো। খুব সহজে এনেকৈ দিব পাৰি আৰু খাবলৈও টেষ্টি হয়। আৰু এইফালে কলপাতখিনি লেৰেলাই লৈছো অকনমান আৰু আজি মায়ে দিব দি পাতত দিয়া। এনেও বয়সস্থ মানুহে কিবা এটা বনালে এনেও খাই ভাল লাগে আৰু তাতে আকৌ মাছৰ পাতত দিয়া। এতিয়া নতুনকে যিহেতু নপানী বাঢ়িছিল তেতিয়াই মাছ পাইছিল গাঁৱত, তাৰ পৰা আমাক দি পঠিয়াইছিল আৰু এইখিনি মায়ে ধুনীয়াকৈ ধুই সাফা কৰি মানে বাছি খুচি ধুই ললে আৰু দিলে। ইয়াত এতিয়া দিছে হালধি অকনমান, হালধিখিনি ধুনীয়াকৈ এনেকৈ সানি দিছে মিক্স কৰি। ইয়াত আপোনালোকে থেতালি লোৱা আদা আৰু নহৰু দিব পাৰে আৰু দিলে অকনমান মিঠাতেল, এনে নাম মাত্ৰ দিছে। ইয়াত মিঠাতেল, আদা, নহৰু থেতালি লোৱা তেনেকৈ দিব পাৰে। আমাৰ বাৰু এনেকৈ সিম্পলকৈ এনেকৈ বনায়, এনেকৈ ভাল পাই খাই সেইকাৰণে। আৰু ইয়াত দেখিছেনে মিঠাতেল অকনমানো দি এনেকৈ ধুনীয়াকৈ সানি দিছে মিক্স কৰি। খুব টেষ্টি লাগে এনেকৈ যদি আপোনালোকে বনাই খায় তেতিয়াহ'লে খুব ভাল পাব খাই। আৰু এবাৰো যদি বনোৱা নাই মই বনোৱা পদ্ধতিত তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু এয়া দেখিছেনে এতিয়া কলপাতখিনি ধুনীয়া মাছখিনি ধুনীয়াকৈ চাৰিচুকীয়া নিচিনাকৈ সমান কৰি লৈছে। যিহেতু কলপাতখিনি মানে লেৰেলাই লৈছিল সেইকাৰণে ইমান অসুবিধাও নহয়। আৰু এনেকৈ প্ৰথম পাতখিলা এনেকৈ দুইফালে সেই মানে ভাজ কৰি এনেকৈ আকৌ আগকেইটা এনেকৈ ভাজ কৰি দিব। কেনেকৈ কৰিছে আপোনালোকে চাই থাকক, তেতিয়াই গম পাব। খুব ধুনীয়াকৈ এনেকৈ নুৰিয়ে নুৰিয়ে পাতখিলা বান্ধি দিব। 6-7 খিলামান পাত লোৱা হৈছে ইয়াতে। খাবলৈ বহুতেই টেষ্টি লাগে। এনেকৈ যদি আপোনালোকে বনোৱা নাই এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। মানে একো আদা নহৰু নিদিয়াকৈ টেষ্টি লাগে এইখিনি। আৰু এয়া দেখিছেনে ধুনীয়াকৈ চাৰিওফালে বান্ধি লোৱাৰ পিছত এনেকৈ এটা মানে কলপাতৰ থুৰি এডাল লৈ এনেকৈ বান্ধি দিছে আৰু এইফালে ভাজ কৰি দি আকৌ এডালে বান্ধিব। এতিয়া মানে তেতিয়া আপোনালোকৰ এই যিটো কলপাতত দিয়ে তেতিয়া এইটো আপোনালোকৰ খোল খাই নপৰে এনেকৈ যদি বান্ধি দিয়া হয়। এয়া চাওক এনেকৈ এইফালে বান্ধি দিলে। আকৌ এতিয়া ইটো চাইডেও তেনেকৈ বান্ধি দিব। এইফালে উল্টাই পিনি বান্ধিব। এবাৰ দেখিলেনে পাতখিলা উলটাই পিনি এইফালে বান্ধিছে। এতিয়া এনেকৈ আপোনালোকে বান্ধি দিব পাৰে। আৰু এফালে বান্ধি হৈ গ'ল। আৰু এতিয়া এইফালে যিটো এতিয়া দেখিছেনে এইটো চাইডে আকৌ এটা বান্ধি দিছে। এনেকৈ যদি বান্ধি লোৱা হয় আপোনালোকৰ যিমান মানে এইটো পুৰিলেও একো নহয়। আৰু যিহেতু আমাৰ ইয়াত জুই নাই সেইকাৰণে গেছতে পুৰিব লাগিব, সেইকাৰণে এনেকৈ ভালদৰে বান্ধি দিছে। আৰু যিখিনি দীঘল অংশ আছে সেইখিনি কাটি দিছে। এইফালে ৰেডি হৈ গ'ল। এয়া দেখিছেনে এতিয়া খোল খাই নপৰে আৰু খুব ধুনীয়াকৈ বান্ধিলে। আৰু এতিয়া এইফালে টাৱাখন পাতি ইয়াতে টাৱাখনতে এনেকৈ বহাই দিছে আৰু দি দিছে ওপৰত শিলগুটি এটা। যিহেতু গধুৰ বস্তু এটা যদি দি দিয়া হয় মাছখিনি ধুনীয়াকৈ মানে সিজে। আৰু এতিয়া উলট পালট কৰি এনেকৈ মাছখিনি সিজাই থাকিব লাগিব। এয়া দেখিছেনে উল্টাই দিলে এটা চাইড। গেছৰ ফ্লেমটো মিডিয়াম ফ্লেম, ল' টু মিডিয়াম কৰি কৰি সিজাব লাগিব। আৰু সিজাই সিজাই এয়া দেখিছেনে খুব ধুনীয়াকৈ মাছখিনি হৈ গ'ল মোৰ। আৰু এইখিনি বনাওঁতে বহুত সময় প্ৰয়োজন হ'ল দেই, বহুত সময় লাগে এইখিনি সিজাই থাকোঁতে। যিহেতু একেবাৰে ল' ফ্লেমতে এইখিনি বনাই থাকিবলগীয়া হয়। আৰু এইফালে এতিয়া খুলি পিনি দেখুৱাম কেনেকুৱা হৈছে মাছখিনি। আজিৰ ৰেচিপিটো ইমানেই আছিল। কেনেকুৱা পালে জনাব। যদি ভাল পালে লাইক এটা কৰি দিব। চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল বটনটো দবাই দিব। তেতিয়া মই যিবিলাক ভিডিঅ' দি থাকোঁ তাৰ নটিফিকেশ্যনসমূহ পাই থাকিব। ইমান সময় মোৰ ভিডিঅ'টো চাই থকাৰ বাবে অশেষ ধন্যবাদ। আৰু এয়া চাওক এইফালে মাছ খুব ধুনীয়াকৈ সিজিলে। মাছ একদম ৰেডি হৈ গ'ল খাব পৰা। এতিয়া ইয়াতে কেঁচা মিঠাতেল অকণমান আৰু ভোট জলকীয়া অকণমান পিটিকি আপোনালোকে খাব। বিৰাট টেষ্টি লাগে খাবলৈ। এবাৰ আপোনালোকে এনেদৰে ট্ৰাই কৰি চাব। এইখিনি ভোট জলকীয়া আৰু তেল দি পিটিকি লোৱাখিনি মই দেখুৱাই থকা নাই, আপোনালোকে নিজে পিটিকি ল'ব। আৰু এইফালে ফাইনেলি মাছ ৰেডি হৈ গ'ল। তেন্তে আজিলৈ বাই।